মই এটাই কথা ক'ব বিচাৰোঁ, মোৰ মানুহজনক মই হেৰুৱাইছোঁ। তেখেতক মই ঘূৰাই নাপাওঁ কেতিয়াও, কিন্তু তেওঁ উচিত ন্যায় পাই যাবই লাগিব। আৰু সেই মানুহজন সকলোৰে মানুহ আছিল, সকলোকে নিজৰ সৰ্বস্ব দি পেলাই ভাল পাইছিল। সেই মানুহজনৰ লগত অন্যায় কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে এতিয়া মোৰ এয়া সম্পূৰ্ণ অনুৰোধ, দাবী, মোৰ প্ৰাৰ্থনা, মোৰ সকলো যে মানুহজনক ন্যায় দিয়ক। অন্ততঃ জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে কথাবোৰ কোনো ধৰণৰ অন্য বেলেগ মূৰ নলয়। মই আচলতে কথাটো এইটোৱে চিন্তা কৰিলোঁ আমি, আৰু মই পৰামৰ্শও ল'লোঁ যে যিহেতু এতিয়া তদন্ত কাৰ্য চলি আছে, গতিকে এইখিনি কথা ৰাজহুৱা কৰিলে কিবা তদন্তত এফেক্ট হ'ব পাৰে নেকি বা তেনেকুৱা ধৰণৰ কথাবোৰ ভাবি মই নিজেও প্ৰতিবেদনখন গ্ৰহণ নকৰিলোঁ। মোৰ ব্যক্তিগত সম্পত্তি বুলি মই ভবা নাই, যিহেতু তদন্ত কাৰ্য চলি আছে আৰু আইন ব্যৱস্থাত মই সম্পূৰ্ণ আস্থা ৰাখি আগবাঢ়ি আছোঁ। যি সহযোগিতা লাগে, যেতিয়াই লাগে মই আগবঢ়াইছোঁ। মই যিকোনো সময়ত উপস্থিত য'তেই হ'ব লাগে তাতে আছোঁ। গতিকে মই সেই যিটো ৰিপৰ্ট, সেই ৰিপৰ্টটো মই তদন্তকাৰী বিষয়াৰ হাততে উভতাই পঠিয়াইছোঁ। সেয়া তেওঁলোকৰ হাততেই থাকক আৰু তেওঁলোকে তাৰ উচিত বিচাৰ কৰিব, সেয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আৰু অতি শীঘ্ৰে আমি লাহে লাহে ভালকৈ আগবাঢ়িছে বুলি আমি বিশ্বাস কৰিছোঁ আৰু অতি শীঘ্ৰেই তাৰ ফলাফলসমূহ আমি ভালকৈ পাম বুলি আশা কৰিছোঁ। গতিকে সেয়া আদালতৰ ওচৰতে হওক বা তদন্তকাৰী বিষয়াৰ ওচৰতে থাকক। এতিয়া মই ব্যক্তিগত সম্পত্তি হিচাপে মই ভবা নাই আৰু সেইখিনি তদন্ত ভালকৈ হওক। এতিয়া আমাক সেইটোৱে কথা যে কি হৈছিলে এই কথাটো আমাক অতি শীঘ্ৰেই লাগে আৰু একদম জোৰদাৰ তদন্ত হওক, পানী নসৰকাকৈ হওক আৰু প্ৰতিটো কথা আমি জানিব লাগিব। এতিয়া বহুত কিবা কিবি কথা বহুত ওলাইছে, গতিকে এই কথাবোৰ কিমান দূৰলৈকে কেনেদৰে সত্য আৰু কোন আচলতে তাত দোষী আছে, আৰু যি দোষী আছে সিহঁতে কঠোৰ শাস্তি পাব লাগিব। এতিয়া মোৰ মই এটাই কথা ক'ব বিচাৰোঁ, মোৰ মানুহজনক মই হেৰুৱাইছোঁ। তেখেতক মই ঘূৰাই নাপাওঁ কেতিয়াও, কিন্তু তেওঁ উচিত ন্যায় পাই যাবই লাগিব। আৰু সেই মানুহজন সকলোৰে মানুহ আছিল, সকলোকে নিজৰ সৰ্বস্ব দি পেলাই ভাল পাইছিল। সেই মানুহজনৰ লগত অন্যায় কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে এতিয়া মোৰ এয়া সম্পূৰ্ণ অনুৰোধ, দাবী, মোৰ প্ৰাৰ্থনা, মোৰ সকলো যে মানুহজনক ন্যায় দিয়ক। অন্ততঃ জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে কথাবোৰ কোনো ধৰণৰ অন্য বেলেগ মূৰ নলয়। এতিয়া তদন্ত সম্পূৰ্ণ একদম ভালকৈ হ'ব লাগিব।